আজি হৈছে 9 নৱেম্বৰ 2025 আৰু ভাৰতীয় বায়ু সেনাই বৰ ধুনীয়াকৈ এয়াৰ শ্ব'ৰ আয়োজন কৰিছে। তাকে বোলো চাবলৈ যাওঁ। গুৱাহাটীৰ লাচিত ঘাটত হৈছে। তথাপি আমি উত্তৰ গুৱাহাটীৰ পৰাই চাইছোঁ দুয়ো দিশে ব্ৰহ্মপুত্ৰৰ দুয়ো দিশে একদম কেৱল মানুহ আৰু মানুহে। চাওকচোন মানুহবিলাক নধৰা হৈ পৰিছে আৰু আমি এনেকৈ বহুত ৰ'দ আছিলে 12:30 পৰা যিহেতু আৰম্ভ হ'ব শ্ব'টো, গতিকে বহুত ৰ'দৰ মানে দুপৰীয়াৰ সময়খিনিয়ে বুলি ক'ব পাৰি। চবে ছাতি লৈ হ'লেও এনেকৈ এয়াৰ শ্ব' চাবলৈ আহিছে। মানুহে মানে নধৰা হৈছে দুয়ো দিশে, সিফালেও আছে ইফালেও আছে তেনেকৈ। আৰু আমি ইয়াত চাওকচোন কেনেকৈ একদম বোকা গছকি হ'লেও গৈছোঁ আৰু এয়াৰ শ্ব' চাবলৈ। মুঠৰ ওপৰত চাব লাগে। এয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এনেকৈ গৈছোঁ চাবলৈ। আৰু অৱশেষত আমাৰ এয়াৰ শ্ব' আৰম্ভ হ'ব। আপোনালোকে উপভোগ কৰক দেই, আমিও উপভোগ কৰোঁ। ইখনৰ পিছত সিখন এনেকৈ আহি এক্টিভিটিছবোৰ কৰিব ধৰিছে এনেকৈ লাচিত ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। আৰু মানে কি ক'ম আৰু, তেওঁলোকে এবাৰ তলত এবাৰ ওপৰত, বৰ বেছি ধুনীয়া পৰিৱেশ একদম। আনকি চৰাইবিলাকেও তেওঁলোকক দেখি উৰিব ধৰিছে মানে। প্ৰথমে আহিল হেলিকপ্টাৰ, তাৰপিছত এৰোপ্লেন, তাৰপিছত ফাইটাৰ জেট, এনেকৈ বিভিন্ন ধৰণৰ এয়াৰক্ৰাফ্টবিলাক আহিছে। আহি এনেকৈ এক্টিভিটিছ কৰিছে। মই বিশেষ নাম নাজানো এইবিলাকৰ, তথাপি চাই ভাল পাওঁ যিহেতু চাইছোঁ আৰু।
ইণ্ডিয়ান এয়াৰফ'ৰ্চক চেলুট জনাব লাগিব আমাক ইমান ধুনীয়াকৈ মানে শ্ব'বোৰ দেখাইছে তাৰ উপৰি তেওঁলোকৰ সাহস কিন্তু মানিব লাগিব দেই এনেকৈ ওপৰত ইমান মানে এক্টিভিটিজ কৰাটো ইমান সম্ভৱ নহয় তাৰমানে আমি তলৰ পৰা চায়ে মানে বাপ মানি গৈছোঁ চ' তেওঁলোকক চেলুট এনেকৈ তেওঁলোকৰ কামবোৰ কৰি যাওক কোৱা কি কৰি আছো আমি কোৱা মানুহবিলাকে একদম য'তে পায় ত'তে বহি লৈছে আৰু বহি লৈ এয়াৰ শ্ব' উপভোগ কৰিছে মানে মাটি বালি বন একো চোৱা নাই আৰু য'তে পায় ত'তে বহি লৈছে বহি লৈ পুৰা ধুনীয়াকৈ চাব ধৰিছে ইমান বেছি ৰ'দ তথাপিও আমি শ্ব' চাবলৈ এৰা নাছিলোঁ আৰু বহুত ধুনীয়াকৈ চাই গৈছিলোঁ কাৰণ কেতিয়াবা আকৌ দেখা বা পাওঁ নে নাপাওঁ চ' বৰ বেছি ভাল লাগিছে এয়াৰ শ্ব' ফিনিছ আৰু এতিয়া আমি এনেকৈ ওলাব ধৰিছোঁ মানুহ চাওকচোন
একদম য'তে ত'তে সোমাই আছিলে মানুহবিলাক আৰু ওলাই আহিছে চববিলাক ওলাই এয়া আমিবোৰ তাৰপিছতে আমি এনেকৈ আহিলোঁ আহি এয়া ভাগৰি গৈছোঁ একদম তথাপিও মানে ভাল লাগিলে বহুতখিনি এতিয়া এয়া ঘৰমুৱা হ'লোঁ আৰু চাই কেনে মানে বোলো কি চালোঁ আমি ফাইটাৰ জেট হেলিকপ্টাৰ নতুন হৈছে ফাইটাৰ জেটকেইটা মজা লাগিল কেনেকুৱা লাগিল কোৱা আৰু ইণ্ডিয়ান ফ্লেগটো মজা কেনেকুৱা লাগিল ভাল আৰু কি ক'ব আৰু ভাল লাগিল ন ঠিক আছে বাই 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 দিয়া তাৰ পৰাই আমি ডাইৰেক্টকৈ BSলৈকে আহিলোঁ যিহেতু বহুত বেছি ভোকো লাগি আছিলে আৰু সোমাই মানে একদম মনটো সেমেকি গ'ল ইমান বেছি মানুহ চব এয়াৰ শ্ব' চাবলৈ অহা মানুহবিলাকেৰে নধৰা হৈ পৰিছে ৰেষ্টুৰেণ্টখন তথাপি অলপ দেৰি ৱেইট কৰি কিবাকৈ বহিলোঁ আৰু বহু দেৰি মূৰত কিবাকৈ অলপ খাবলৈ পালোঁ তাৰপিছত এয়া চাওকচোন এই যে বহুত দিন আগতে থকা টেলিফোন এনেকৈ টেলিফোনৰ ঘৰবিলাক যে এনেকৈ PCOবিলাক আৰু এই গুডুৱে দেখি খুব বেছি ভাল পাইছে চ' সি এনেকৈ চাইছে ফোন কৰি এনে সজাই থৈ দিছে ৰেষ্টুৰেণ্টখনত চ' ভাল লাগিলে আজিলৈ এৰিছোঁ বাই বাই থেংক ইউ